বিটিসি সরকার গঠন হওয়ার পিছত আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সকলো মন্ত্ৰী আনফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ গোটেই মন্ত্ৰী সভা MCLA আৰু আমাৰ বিধায়কসকলৰ যুটীয়া বৈঠক হৈছিল আৰু যিবিলাক পেণ্ডিং এই কেইদিনৰ কাৰণে বাজেটত ধন আছে ক'ত নাই সেই সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। আমাৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিকেইটা দাবী দাঙি ধৰিছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুব বিতং আলোচনা হয়। প্ৰায় 25খন বিল পূৰ্বতে প্ৰমোদ বড়ো নহয় হাগ্ৰামা মহিলাৰীৰ পূৰ্বৰ চৰকাৰে পঠোৱা বিল আছিল প্ৰায়বিলাক। সেই বিলখিনি কোনখিনি গ্ৰহণ কৰিব পাৰি তাৰো যুটীয়া বৈঠক পাতি গ্ৰহণ কৰাৰ কাৰণে স্পেচিফিক টাইম বান্ধি দিছে। মুঠতে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আজি ডিটেইলছ আলোচনা কৰা হৈছে। বিটিসি চৰকাৰ গঠন হোৱাৰ পিছত আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সকলো মন্ত্ৰী আনফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ গোটেই মন্ত্ৰী সভা MCLA আৰু আমাৰ বিধায়কসকলৰ যুটীয়া বৈঠক হৈছিল আৰু যিবিলাক পেণ্ডিং এই কেইদিনৰ কাৰণে বাজেটত ধন আছে ক'ত নাই সেই সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। আমাৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিকেইটা দাবী দাঙি ধৰিছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুব বিতং আলোচনা হয়। প্ৰায় 25খন বিল পূৰ্বতে প্ৰমোদ বড়ো নহয় হাগ্ৰামা মহিলাৰীৰ পূৰ্বৰ চৰকাৰে পঠোৱা বিল আছিল প্ৰায়বিলাক। সেই বিলখিনি কোনখিনি গ্ৰহণ কৰিব পাৰি তাৰো যুটীয়া বৈঠক পাতি গ্ৰহণ কৰাৰ কাৰণে স্পেচিফিক টাইম বান্ধি দিছে। মুঠতে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আজি ডিটেইলছ আলোচনা কৰা হৈছে। বিটিসি চৰকাৰ গঠন হোৱাৰ পিছত আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সকলো মন্ত্ৰী আনফালে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ গোটেই মন্ত্ৰী সভা MCLA আৰু আমাৰ বিধায়কসকলৰ যুটীয়া বৈঠক হৈছিল আৰু যিবিলাক পেণ্ডিং এই কেইদিনৰ কাৰণে বাজেটত ধন আছে ক'ত নাই সেই সম্পৰ্কে বিতং আলোচনা কৰা হৈছে। আমাৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিকেইটা দাবী দাঙি ধৰিছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুব বিতং আলোচনা হয়। প্ৰায় 25খন বিল পূৰ্বতে প্ৰমোদ বড়ো নহয় হাগ্ৰামা মহিলাৰীৰ পূৰ্বৰ চৰকাৰে পঠোৱা বিল আছিল প্ৰায়বিলাক। সেই বিলখিনি কোনখিনি গ্ৰহণ কৰিব পাৰি তাৰো যুটীয়া বৈঠক পাতি গ্ৰহণ কৰাৰ কাৰণে স্পেচিফিক টাইম বান্ধি দিছে। মুঠতে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আজি ডিটেইলছ আলোচনা কৰা হৈছে।